নমস্কাৰ, মই সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ বিষয়ে ক'বলৈ ওলাইছোঁ। ৰাশিফল বিচাৰৰ সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ ৰাশিফল আৰু ব্যক্তিত্ব বিচাৰৰ বিষয়ে মই আলোচনা কৰিম এই ভিডিঅ'টোত। সিংহ ৰাশিৰ এই বছৰটো বিশেষকৈ 2026 বৰ্ষটো কেনেধৰণে যাব, কি ধৰণে যাব আৰু কি কি প্ৰতিকাৰ কৰিব লাগিব এই ৰাশিৰ জাতক জাতিকাসকলৰ, লগতে বয়সৰ সন্ধিক্ষণ অনুযায়ী তেওঁলোকে তেওঁলোকৰ জীৱনটো কেনেকৈ যাব সকলোখিনি মই সবিশেষ বিস্তাৰভাৱে আলোচনা কৰিবলৈ যত্ন কৰিম। সিংহ ৰাশি, আমি যদি সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ ব্যক্তিত্ব বিষয়ে যদি আমি চাবলৈ যাওঁ বা সিংহ ৰাশিটো কেনেধৰণে কি ধৰণে গঠিত হৈছে সকলোখিনি যদি আমি চাবলৈ যাওঁ, তাৰ ভিতৰত আমি ক'ব লাগিব যে সিংহ ৰাশিৰ জাতক জাতিকাসকল সাধাৰণতে যিবোৰ মম আৰু মধ্যাত আখৰ দি আৰম্ভ হয় তেওঁলোকক সিংহ ৰাশি বুলি কোৱা হয়। সিংহ ৰাশিৰ আদ্যাক্ষৰটো হ'ল ম আৰু মধ্যাত। মঘা নক্ষত্ৰ আৰু পূৰ্ব ফাল্গুনী নক্ষত্ৰ আৰু উত্তৰ ফাল্গুনী, তিনিটা নক্ষত্ৰলৈ সিংহ ৰাশি গঠিত হৈছে। মঘাৰ চতুৰ্থ পাত, পূৰ্ব ফাল্গুনীৰ চতুৰ্থ পাত আৰু উত্তৰ ফাল্গুনীৰ এক পাত লৈ মুঠ 9 পাত সিংহ ৰাশি গঠিত হৈছে। আৰু সিংহ ৰাশিটোক আমি পুৰুষ ৰাশি বুলি কোৱা হয়। পুৰুষ কাৰক গ্ৰহৰ স্থিৰ স্বভাৱ বিশিষ্ট ৰাশি। এই ৰাশিৰ এই বছৰটোত এতিয়া আমি আলোচনা কৰিম। এই বছৰটোত এই ৰাশিফল হিচাপে 2026 বৰ্ষটো কেনেধৰণে পাৰ কৰিব। বয়স সন্ধিক্ষণ অনুসৰি সকলোৰে বেলেগ বেলেগ হ'ব। বিগিনিং পাৰ্ট অফ দি লাইফ, মিডল পাৰ্ট অফ দি লাইফ, এণ্ডিং পাৰ্ট অফ দি লাইফ, এনেকৈ হিচাপ কৰি গোটেই ৰাশিফল বিচাৰটো কৰা হয়। গতিকে সেই ধৰণে হিচাপত যদি আমি চাওঁ, সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ যিসকল সৰু ল'ৰা ছোৱালী তেওঁলোকৰ এটা বেলেগ ধৰণৰ যাব পৰিক্ৰমাটো, আৰু যিসকল এটা মিডল বয়সৰ ল'ৰা ছোৱালী ছাত্ৰ ছাত্ৰী বা অলপ মিডল বয়সৰ তেওঁলোকৰ এটা পৰিক্ৰমা বেলেগ ধৰণে যাব, আৰু যিসকল বয়োজ্যেষ্ঠ মানুহ তেওঁলোকৰো এটা পৰিক্ৰমা বেলেগ ধৰণে যাব। এতিয়া আহোঁ আমি সিংহ ৰাশিৰ বিষয়ে। সিংহ ৰাশি আমি এই বছৰটো যদি চাওঁ, তেওঁলোকৰ আৰম্ভণিতে বহাগ মাহততো ৰবি বুধাদিত্য যুগ আছিলে, এতিয়াতো জেঠ মাহ হ'ল। জেঠ মাহততো ৰবি গোচৰত জেঠ মাহত দেখা গৈছে ৰবি গোচৰত কৰ্মস্থানত আছে, আৰু কৰ্মস্থানত থকাৰ লগে লগে তেওঁলোকে কৰ্মবক্তিৰ যুগ চলি আছে। হঠাৎ তেওঁলোকে যদি ছাত্ৰ ছাত্ৰীসকলে যদি তেওঁলোকৰ যিকোনো কৰ্মত যদি ভাল গুণগত মানদণ্ড কৰ্মত জড়িত আছে, তেওঁলোকৰ ভাল কৰ্মৰ ফল লাভ কৰিবলৈ সক্ষম হ'ব। তাতে বুধাদিত্য যুগ আছে, বুধাদিত্য যুগৰ ফল খুবেই ভাল হ'ব। গতিকে সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ ফলবোৰ খুব ভাল আশা কৰিব পাৰি আৰম্ভণিৰ সময়ছোৱাত। আৰু বিশেষকৈ তেওঁলোকৰ কেতু লগত বহি থকাৰ কাৰণে কিছুমান অসুবিধাৰ সৃষ্টি হ'ব। যেনেধৰণৰ অসুবিধাবোৰ কি হ'ব পাৰে, স্বাস্থ্যৰ ক্ষেত্ৰত কিছুমান অসুবিধা। কেতুৰ লগত থাকিলে অলপ চৰ্ম ৰোগ হ'ব পাৰে, আকস্মিক কেতিয়াবা হয়তো দুৰ্ঘটনা হ'ব পাৰে, দুৰ্ঘটনা হ'লে হাড় চাৰ হয়তো ভাঙিব পাৰে বা মাখি চাল ছিঙিব পাৰে, এনেকুৱা ধৰণৰ ঘটনাবোৰ হ'ব পাৰে। স্বাস্থ্যজনিত কাৰণ বা দেহভাৱৰ কিবা ঘটনা হ'লে মানসিক অশান্তি ভোগ কৰিব পাৰে কিছু ক্ষেত্ৰত, যিহেতু কেতুটো ৰাশি চক্ৰত তেওঁলোকৰ স্থিতি লৈ আছে সেই গতিকে। আৰু পেটৰ অসুখ হ'ব পাৰে মাজে মধ্যে। আৰু ৰাহুৰ পজিশ্যনটো যিহেতু সপ্তমত আছে, সপ্তমত ৰাহু চন্দ্ৰ দুই একলগ হৈ গৈছে, একেলগে থাকিলে দেহভাৱটোৰ ক্ষেত্ৰত তেওঁলোকৰ চৰ্দি জ্বৰ হ'ব পাৰে, চাইনাছৰ প্ৰব্লেম হ'ব পাৰে। আৰু শনি আকৌ অষ্টম স্থানত বহি আছে কাৰণে আৰম্ভণিৰ পৰা শেষলৈকে অষ্টাগ্নি যান বাহনৰ ক্ষেত্ৰত সাৱধান হ'ব লাগিব, ভয় থাকিব পাৰে, বিষ হ'ব পাৰে, গাৰ বিষ, গাঁঠিৰ বিষ, আৰু অৰ্থব্যয় হ'ব পাৰে বিভিন্ন ধৰণে। গতিকে সাৱধানে চলাটো ভাল সিংহ ৰাশিৰ জাতক জাতিকাসকলে এই বছৰটো। গতিকে শনি গ্ৰহৰ পৰা আৰু বিশেষকৈ ৰাহু গ্ৰহৰ পৰা তেওঁলোকে সাৱধানে চলাটো ভাল। আৰু যদি তেওঁলোকে আৰু চাবলৈ যোৱা যায়, আৰু বিশেষকৈ তেওঁলোকৰ শনিৰ দৃষ্টি আছে, কৰ্মত দৃষ্টি আছে। গতিকে হয়তো কৰ্মৰ তেওঁলোকৰ কিছু পৰিৱৰ্তনো হ'ব পাৰে জীৱনত। যদি কোনোবা ডিপাৰ্টমেণ্টত চাকৰি কৰিছে, হঠাৎ বেলেগ এটা ডিপাৰ্টমেণ্টলৈ যোৱাৰ মানসিকতা গঢ় লৈ উঠিব পাৰে, চাকৰি চেঞ্জ হ'ব পাৰে। আৰু তেওঁলোকৰ আৰু এটা কথা, তেওঁলোকৰ শনিৰ দৃষ্টি যিহেতু হেৰি ঘৰত আছে, কন্যা ৰাশিৰ ঘৰত আছে, কন্যা ৰাশিৰ ঘৰত শনিৰ দৃষ্টি থকাৰ কাৰণে তেওঁলোকৰ
ধন টকা পইচা উপাৰ্জন হ'ব, কিন্তু অকণমান উপাৰ্জন কৰোঁতে শ্ল' হ'ব ধন উপাৰ্জন কৰোঁতে, কিন্তু ভাল ধৰণে হ'ব। ব্যৱসায় বাণিজ্যৰ থ্ৰুদি ধন উপাৰ্জন হ'ব পাৰে। যিকোনো তেওঁলোকৰ ব্যৱসায় অইল জাতীয় ব্যৱসায় বা কেমিকেল জাতীয় ব্যৱসায়ৰ পৰা অৰ্থ উপাৰ্জন হ'ব পাৰে, বা বিভিন্ন ধৰণৰ ব্যৱসায়ৰ পৰা তেওঁলোকৰ অৰ্থ উপাৰ্জন কৰিবলৈ সক্ষম হ'ব পাৰে। আৰু যদি ভাতৃস্থানটো চাওঁ, তেওঁলোকৰ ভাতৃস্থানটো তেওঁলোকৰ ভালেই দেখা যায়, মোটামুটি আৰম্ভণিতে ভাল দেখা যায়। পিছত তেওঁলোকৰ কাতি আঘোণ মাহৰ পৰা কিছু অসুবিধাৰ সৃষ্টি হ'ব পাৰে। মোটামুটি ভাতৃস্থানটো তেওঁলোকৰ ভালেই দেখা যায়। আৰু যদি তেওঁলোকৰ বিদ্যা বুদ্ধিৰ স্থানটো দেখা যায়, বিদ্যা বুদ্ধিৰ স্থানৰ তেওঁলোকৰ আৰম্ভণিটো খুব ভালেই দেখা, ছাত্ৰ ছাত্ৰীসকলে ভালেই দেখা যায়। আপ টু শাওণ ভাদ মাহলৈ তেওঁলোকৰ বিদ্যা বুদ্ধি মোটামুটি ভালেই দেখা যায় শাওণ ভাদ মাহলৈ। গতিকে বিদ্যা বুদ্ধিৰ ক্ষেত্ৰত আৰু শুভগ্ৰহৰ দৃষ্টিও যথেষ্টখিনি আছে। গতিকে বিদ্যা বুদ্ধি মোটামুটি তেওঁলোকৰ ঠিক থাকিব। খালি কিছুমান অশুভ গ্ৰহৰ দৃষ্টিৰ কাৰণে মাজতে হয়তো বাধা বিঘিনি হ'ব পাৰে। উপযুক্ত বিধি বিধানৰে প্ৰতিকাৰখিনি কৰা উচিত সিংহ ৰাশিৰ জাতক জাতিকাসকলে। আৰু প্ৰতিভা তেওঁলোকৰ যথেষ্টখিনি তেওঁলোকৰ প্ৰতিভা বৃদ্ধি পাব। আৰু বিশেষকৈ 1 জুনৰ পিছত বৃহস্পতি যিহেতু কৰ্কট ৰাশিত আহিব, কৰ্কট ৰাশিত গোচৰ সলোৱাৰ লগে লগে যিহেতু কৰ্কট ৰাশিৰ বৃহস্পতি তুংগী হ'ব, গতিকে তুংগী গৈ সদায় ভাল ফল দিয়ে। সেই গতিকে তেওঁলোকৰ প্ৰতিভা আগুৱাই নিবলৈ নিজৰ নিজৰ পাৰদৰ্শিতাত যিয়ে নিজৰ নিজৰ ক্ষেত্ৰখনত আছে, সেই ক্ষেত্ৰ সাপেক্ষে তেওঁলোকে কষ্ট কৰিলে নিজৰ প্ৰতিভা আগুৱাই নিবলৈ সক্ষম হ'ব। আৰু এটা কথা চোৱা যায়, তেওঁলোকৰ শত্ৰু স্থানটো যদি চাওঁ, শত্ৰু স্থানটো তেওঁলোকৰ মোটামুটি ঠিকে থাকিব। গতিকে শত্ৰুৱে বৰ বেছি তেওঁলোকক আক্ৰমণ কৰিব নোৱাৰিব, শত্ৰু নিস্তেজেই হ'ব। শত্ৰুৱে তেওঁলোকক বৰ বেছি তেওঁলোকৰ ওপৰত আগবাঢ়িব নোৱাৰিব শত্ৰুৱে। গতিকে শত্ৰু থাকেই, চব কামতে থাকে। গতিকে শত্ৰু থাকিলেও শত্ৰুবোৰে মানে প্ৰবল হ'ব নোৱাৰে, তেওঁলোকৰ দেখা গৈছে। গতিকে শত্ৰু নিস্তেজেই হ'ব। আৰু বিশেষকৈ 5 ডিচেম্বৰৰ পিছততো শত্ৰু তেওঁলোকৰ কমপ্লিট নিস্তেজ হৈ যাব। কাৰণ ৰাহু গোচৰত 5 ডিচেম্বৰত যিহেতু মকৰ ৰাশিত আহি যাব, তেতিয়া তেওঁলোকৰ শত্ৰু মোটামুটি ডিচেম্বৰ মাহৰ পিছৰ পৰা শত্ৰুটো একদম কমপ্লিট নিৰ্মূল হ'ব বুলিয়ে ধৰি ল'ব পাৰি। আৰু তাৰপিছত যদি তেওঁলোকৰ আৰু পাৰিবাৰিক ক্ষেত্ৰখন মোটামুটি তেওঁলোকৰ ভাল হ'ব। আৰু যদি যিবোৰ বিবাহ উপযোগী ল'ৰা ছোৱালী আছে, তেওঁলোকৰ বিবাহৰ যোগ আহিব। বিবাহৰ যোগ এতিয়া সদ্যহতে বিবাহৰ যুগ এতিয়া চলিছে, কিন্তু আকৌ বিবাহৰ যুগ 2 জুনৰ পিছত মাজতে অকণমান তেওঁলোকৰ স্থবিৰ হৈ যাব পাৰে অলপ। গতিকে তেওঁলোকে ডিচেম্বৰ মাহৰ পিছত বিশেষকৈ নতুন বছৰটোত বিবাহৰ যুগ কিন্তু আহিব। গতিকে বিবাহৰ যুগৰ তেওঁলোকে কাৰণে উপযুক্ত পাত্ৰ পাত্ৰী যিসকলে অন্বেষণত আছে, তেওঁলোকে যোগাযোগবোৰ আহিব। যোগাযোগ আহিলে তেওঁলোকৰ বিয়া হ'ব পাৰে। আৰু ষষ্ঠ, শত্ৰুবিলাক দুৰ্বল হ'ব, শত্ৰুৱে বেছি পৰাক্ৰম কৰিব নোৱাৰে। আৰু তেওঁলোকৰ পাৰিবাৰিক ছাইডটো মোটামুটি ঠিকেই থাকিব। অংশীদাৰী ব্যৱসায় বাণিজ্য কৰিব পাৰিব। ডিচেম্বৰৰ পিছত অংশীদাৰী ব্যৱসায় বাণিজ্য কৰাসকলৰ কাৰণে ভাল। এতিয়াও তেওঁলোকৰ অংশীদাৰী ব্যৱসায় বাণিজ্য কৰিব পাৰিব, কিন্তু কিছু অসুবিধা বা বাধাৰ সৃষ্টি হ'ব কৰিব গ'লে। আৰু বিশেষকৈ 2 জুনৰ পিছত তেওঁলোকৰ পাৰিবাৰিকটো বিৰাট ভালেই যাব। 1 জুনৰ পাছত ভালেই যাব, মানে 2 জুন হোৱাৰ লগে লগে। আৰু তেওঁলোকৰ আকস্মিক অৰ্থপ্ৰাপ্তি, ধনপ্ৰাপ্তি আদি বিভিন্ন ধৰণৰ পৈতৃক সম্পত্তি বা আদি এইবোৰ তেওঁলোকৰ পোৱাৰ সম্ভাৱনা থাকিব। আৰু তেওঁলোকৰ ভাগ্যটো ঠিকেই মোটামুটি ভালেই দেখা যায়। ভাগ্য তেওঁলোকৰ ভালেই দেখা যায়। ভাগ্যটো তেওঁলোকৰ 2 জুনৰ পিছত প্ৰবল ভাগ্য উন্নতিৰ যুগ আছে। গতিকে তেওঁলোকে কষ্ট কৰিলে তেওঁলোকৰ ভাগ্য শুভ ভাগ্য উদয় হ'ব বুলি ধৰি ল'ব পাৰি। আৰু তেওঁলোকৰ কৰ্মচাৰীটো মই অলৰেডি ক'লোৱেই, আয় উপাৰ্জন যথেষ্টখিনি কৰিব পাৰিব। আয় তেওঁলোকৰ সদায় ব্যয়টো, কিন্তু তেওঁলোকৰ ব্যয়টো শুভ কাৰ্যত ব্যয়টো মিশ্ৰিত ব্যয় হ'ব। একচুৱেলি শুভ কাৰ্যত ব্যয়টো অধিক হ'ব। আৰু তেওঁলোকৰ বৰ্তমান পাণ্ডিত্য যুগ চলি আছে। সিংহ ৰাশিৰ জাতক জাতিকাসকলে তেওঁলোকে নিজৰ পাণ্ডিত্য বিভিন্ন কৰ্মক্ষেত্ৰখনত পাণ্ডিত্য দেখুৱাবলৈ সক্ষম হ'ব। আৰু তেওঁলোকৰ যদি এটা কথা চাওঁ, তেওঁলোকৰ নক্ষত্ৰকেইটা সাপেক্ষে যদি চাওঁ, 3টা নক্ষত্ৰ যিহেতু আছে, 10 নম্বৰটো মঘা নক্ষত্ৰ দেৱাৰীগণ,
গতিকে পূৰ্ব ফাল্গুনী এইটো নৰগণ, উত্তৰ ফাল্গুনীও নৰগণ, গতিকে দুটা এটা দেৱাৰীগণ ৰাক্ষসগণ হয় মঘা নক্ষত্ৰটো। গতিকে মঘা নক্ষত্ৰৰ জাতক জাতিকাসকল আকৌ ৰাশি সাপেক্ষে যদি আমি চাওঁ তেওঁলোক বৰ অত্যুৎসাহী হয়, কিন্তু সিংহ ৰাশিৰ যিখিনি মঘা নক্ষত্ৰৰ মানুহৰ পিতৃদেৱগণৰ অৰ্চনাকাৰী হয়, বিত্তবান হয়, অৰ্থ টকা পইচা যথেষ্টখিনি তেওঁলোকৰ হয় আৰু বহু পুত্ৰযুক্ত হয়। পূৰ্ব ফাল্গুনী নক্ষত্ৰ যদি আমি চাওঁ সিংহ ৰাশিৰ জাতক জাতিকাসকল, তেওঁলোকৰ মানুহবিলাক পূৰ্ব নক্ষত্ৰ ফাল্গুনী নক্ষত্ৰ হয় শান্ত মিঠা প্ৰকৃতিৰ হয়, মিষ্টভাষী হয়, বিত্তবান হয় আৰু মণি মাণিকযুক্ত অৰ্থ বিভিন্ন ধন টকা পইচা ভাৱে অগ্ৰসৰ হয়। উত্তৰ ফাল্গুনী যদি চাওঁ তেওঁলোকৰ নক্ষত্ৰ হিচাপে দক্ষ, ধীৰ স্থিৰ, গহীন গম্ভীৰ, ব্যক্তিত্বপৰায়ণ, দয়ালু, বলৱান আৰু বিত্তবান হয়, বিত্তশালী। আৰু এই গ্ৰহটো হ'ল আমি যিহেতু সিংহ ৰাশিৰ অধিপতি ৰবি, গতিকে এই ৰাশিৰ জাতক জাতিকাসকল অলপ গুৰু গম্ভীৰ, ব্যক্তিত্বপৰায়ণ আৰু খঙাল হয়, বৰ জেদী হয় আৰু তেওঁলোক শতগুণী হয়। আইৰ গ্ৰহটো যিহেতু আত্মকাৰক গ্ৰহ, শতগুণী গ্ৰহ আৰু পুৰুষ গ্ৰহ, গতিকে তেওঁলোকৰ এটা সকলো কামত তেওঁলোকৰ অকণমান এটা ব্যক্তিত্ব আৰু বীৰত্ব প্ৰভাৱ এটা থকাৰ লক্ষণ দেখা যায়। আৰু তেওঁলোকৰ গোচৰৰ ফলবিলাক ভালেই হ'ব আৰু তেওঁলোকৰ এই বছৰটো মই যি দেখিছোঁ তেওঁলোকৰ এই বছৰটো মোটামুটি ভাল বেয়াৰ সংমিশ্ৰণত যাব। এতিয়া উপযুক্ত বিধি বিধান সহকাৰে তেওঁলোকে যদি প্ৰতিকাৰখিনি কৰে নিশ্চয় শুভ ফল লাভ কৰিব। প্ৰতিকাৰ কৰিলে সদায় তিথি বাৰ নক্ষত্ৰ চাই শুভ বাৰ বা শুভ নক্ষত্ৰ চাই তেওঁলোকে দান দক্ষিণাখিনি শুভ নক্ষত্ৰত দান দক্ষিণাখিনি কৰিলে নিশ্চয় শুভ ফল লাভ কৰিব। গতিকে সিংহ ৰাশিৰ জাতক জাতিকাসকলে যদি এইবাৰ প্ৰতিকাৰ কৰিবলৈ লগা গ্ৰহখিনি মই কৈ যাম আৰু তেওঁলোকে সেইমতে প্ৰতিকাৰ কৰিলে ভাল। তেওঁলোকে প্ৰতিকাৰ কৰিব লগা গ্ৰহৰ ভিতৰত আছে কেতু গ্ৰহটো প্ৰতিকাৰ কৰিব পাৰে, ৰাহুৰ গ্ৰহটো প্ৰতিকাৰ কৰিব লাগিব, তাৰপিছত শনি গ্ৰহটো কিছু প্ৰতিকাৰ কৰা দৰকাৰ আৰু তেওঁলোকৰ বুধ গ্ৰহটো প্ৰতিকাৰ কৰাটো ভাল। বুধৰ কাৰণে উপযুক্ত নক্ষত্ৰ চাই বুধবাৰ এটাত 10টাৰ পৰা 11টাৰ ভিতৰত ৰাতিপুৱা 5জন সৰু সৰু শিশু বা বালকক মাতি আনি পায়স ভোজন কৰাই দিব পাৰিলে ভাল। এইটো তেওঁলোকৰ বুধৰ যদি কিবা অসুবিধা আছে, বুধৰ গ্ৰহৰ যদি অশুভত্ব আছে, তেতিয়া শুভত্ব লাভ কৰিব। নাম্বাৰ 1। নাম্বাৰ 2 যদি তেওঁলোকৰ চাওঁ তেওঁলোকৰ কেতুৰ কাৰণে অলৰেডি মই কৈছোঁ তেওঁলোকৰ কি সমস্যা প্ৰব্লেম হ'ব। গতিকে সেই কেতুৰ সমস্যাখিনি দূৰ কৰিবৰ কাৰণে তেওঁলোকে এখন গণেশ পূজা ঘৰত কৰাটো ভাল, বা গণেশ পূজা কৰিব নোৱাৰিলেও তেওঁলোকে অন্ধ মানুহ বা কণা মানুহক সেৱা শুশ্ৰূষা কৰা ভাল, আপ্যায়ন কৰা ভাল অতি মৃত্য নক্ষত্ৰত বা শুভ নক্ষত্ৰত। গতিকে মঙলবাৰে কৰিলে ভাল, ৰাতিপুৱা 9টাৰ পৰা 12টাৰ ভিতৰত, আৰু নহ'লে কেতুৰ কাৰণে শনিবাৰে কৰিব পাৰিলে ভাল। আৰু এতিয়া আহিলোঁ ৰাহুলৈ। ৰাহু গ্ৰহটো প্ৰতিকাৰ তেওঁলোকে কৰিব পাৰে, ৰাহুৰ কাৰণে তেওঁলোকে চণ্ডাল ভোজন কৰাব পাৰে। আৰু লগতে আৰু এটা কথা কওঁ, কেতুৰ কাৰণেও কিন্তু চণ্ডাল ভোজন একেলগে কৰি দিব পাৰে। ৰাহু কেতু দুইটাৰ কাৰণে চণ্ডাল ভোজনেই কৰা হয়। ৰাহুৰ কাৰণে চণ্ডালক মাতি আনি আপ্যায়ন কৰাই দিলে হ'ল আৰু এটা সংকল্প কৰি ল'ব পাৰিলে ভাল, বা নৱগ্ৰহ মন্দিৰত ৰাহুৰ দান বা কেতুৰ দান দি দিব পাৰে। তেনেধৰণৰ প্ৰতিকাৰ গ্ৰহৰ দান যেতিয়া দিয়া হয় তেওঁ ভোজনী ঘৰ দক্ষিণত তামোল পাণৰ লগত এটা সংখ্যা হিচাপগত সংখ্যা এটা দি দিয়াটো ভাল। আৰু ৰাহু প্ৰতিকাৰটো কৰিব পাৰে, শনিৰ কৰিব লাগিব। শনিৰ প্ৰতিকাৰটো আহঁত গছৰ তলত 8টা তিল তেলৰ চাকি অতি মৃত্য নক্ষত্ৰত শনিবাৰ এটাত ৰাতিপুৱা 7টাৰ পৰা 9টাৰ ভিতৰত বা সন্ধ্যা 4টাৰ পৰা 6টাৰ ভিতৰত জ্বলাই দিব লাগিব আৰু সংকল্প ৰাখিব লাগিব শনি দেৱতাৰ সকলো যদি অশুভ দোষ যদি আছে সকলো অশুভ দোষ খণ্ডন হৈ যাব। গতিকে উপযুক্ত বিধি বিধানৰে প্ৰতিকাৰখিনি কৰা উচিত আৰু নিশ্চয় শুভ ফল লাভ কৰিব। আৰু এইখিনিতে এটা কথা কওঁ, যিহেতু আমাৰ 12টা ৰাশি আছে, 12টা ৰাশিৰ গ্ৰহৰ গোচৰ অনুযায়ী তেওঁলোকে ফলাফলবোৰ লাভ কৰিব। গতিকে ৰাশিফল বিচৰাত আমি গোচৰ অনুযায়ী ফলাফলবোৰ আমি পোৱাৰ ধাৰণাসমূহ দিওঁ। গতিকে সেইকাৰণে বছৰটো কেনেধৰণে যাব, কি ধৰণে যাব, কথা আচলতে সেইটোৱেই। গতিকে আজিলৈ সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ ক'বলগীয়া কথাখিনি এইখিনিয়ে আছিলে। ধন্যবাদে মোৰ ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিলোঁ। পুনৰ ধন্যবাদ।